প্ৰতি মুহূৰ্ততে ভক্ত বৈষ্ণৱৰ সংগ যাতে আমি লাভ কৰোঁ। কাৰণ স্বয়ং ভগৱন্তৰ ভকতৰ বাদে আন কোনো শ্ৰেষ্ঠ নাই বুলি কৈছে। গতিকে ভকতৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ প্ৰিয় হ'ল ভক্তসকল। সেই ভক্তসকলৰ লগত সদায় তেখেতলোকৰ লগত সেৱা শুশ্ৰূষা সহযোগিতা কৰি আমি এই ধৰ্মৰ ক্ষেত্ৰত যিখিনি পাৰোঁ আগবঢ়াই নিম বুলি ভাবিছিলোঁ। আৰু সেই গতিকে প্ৰথম অৱস্থাতে মই চিন্তা কৰিলোঁ যে যোৰহাট জিলা মায়াবাৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ জিলা নামঘৰ এটি অতি গুৰুত্বপূৰ্ণ স্থান, যি স্থানত হয়তো মায়াবাৰ সম্প্ৰদায়ৰ কিছু বহুতখিনি আগবঢ়াই দিয়াত এই স্থানে অতি উপযুক্ত হ'ব। আৰু সেই বিবেচনা কৰি আমি এই ভক্ত বৈষ্ণৱৰ লগত আলোচনা কৰি মায়ামাৰ সম্প্ৰদায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্বকীয় বৈশিষ্ট্য যি মায়ামাৰ সম্প্ৰদায়ক চিনাকি দি আছে, সেই মৃদংগৰ গায়ন বায়ন ইয়াত চৰ্চা কৰিলে ভাল হ'ব। সেই কথা চিন্তা কৰিলে ভক্ত বৈষ্ণৱসকলৰ লগতো আলোচনা কৰোঁ। তেখেতলোকেও